পৃথিৱীখন দ্ৰুতগতিত সলনি হৈছে। ইয়াৰ মাজতে কেতবোৰ কথা বতৰা, আচাৰ আচৰণ, সমাজ ব্যৱস্থা আদিও সলনি হৈছে। আমি যিসকল বন্ধু বান্ধৱী প্ৰায় 1990 চনৰ পৰা 2002 চনৰ মাজৰ সময়ছোৱাত জন্ম হৈছিলোঁ, আমাৰ ওপৰত এক বিশেষ আশীৰ্বাদ আছে। সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক আৰু 90 দশকৰ সকলে পাৰিলে শ্বেয়াৰ কৰক। লগতে অভিভাৱকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই ভিডিঅ'। 90 দশকৰ এজন যুৱকৰ মনৰ কথাবোৰ শুনিলে বুজিব বৰ্তমান শিশু কোন দিশে। আমি আধুনিকো নহয়, প্ৰাচীনো নহয়, আৰু এনেকুৱাও নহয় যে আমাৰ আধুনিকতাৰ জ্ঞান নাই। কিন্তু এতিয়াৰ দৰে দিন অতিবাহিত কৰা নাছিলোঁ। আমি গধুৰ কিতাপৰ বোজালৈ কোনোদিন স্কুল যাব লগা হোৱা নাছিল। আমাৰ অভিভাৱকে আমাৰ পঢ়া শুনাৰ কাৰণে নিজৰ কাম অগা পিছা কৰা নাছিল। বিদ্যালয় ছুটি হোৱাৰ পিছত আমি বহুত খেল ধেমালি কৰিছিলোঁ প্ৰকৃত বন্ধুৰ লগত। যেতিয়াই পিয়াহ লাগিছিল দমকলৰ পানী খাবলৈ দৌৰি গৈছিলোঁ 4-5 জনক লগত লৈ। মিনাৰেল ৱাটাৰ বটল কি তেতিয়া জনা নাছিলোঁ। একেটা গিলাচতে গোটেইবোৰে পানী খাইছিলোঁ, যদিও বেমাৰত পৰা নাছিলোঁ। মিঠাই, টেঙা, জ্বলা, কেহা, তিতা একেলগে খায়ো আমাৰ মৃত্যু নহ'ল। অসুখ হোৱাৰ অনুভৱ কৰিবই পৰা নাছিলোঁ। খালী ভৰিৰে ঘূৰি ফুৰিও আমাৰ ভৰিত একো হোৱা নাছিল। ভাল চেণ্ডেল পিন্ধিছিলোঁ মাত্ৰ দূৰৈত ফুৰিবলৈ গ'লে। বাকী সন্ধিয়া ভৰি ধুবলৈ ব্যৱহাৰ কৰিছিলোঁ হাৱাই চেণ্ডেল। আমি হেল্ডি হৈ থাকিবৰ বাবে কোনো ধৰণৰ ছাপ্লিমেণ্ট প্ৰয়োজন নাছিল। আমাৰ খেলা সামগ্ৰীবোৰ প্ৰায় নিজেই বনোৱা আছিল। দুৰ্গা পূজাত লোৱা এটা পুতলাই সকলোৱে খেলিছিলোঁ। আমি সদায় পিতৃ মাতৃৰ লগত বা আইতা ককাৰ লগতে বেছিভাগ সময় কটাইছিলোঁ। কাৰোবাৰ ঘৰত নাম সকাম থাকিলে ভাল পাইছিলোঁ, কাৰণ আইতাৰ লগত যাবলৈ পাম। কাপোৰ কিনিলে 4-5 জন সহোদৰৰ একে ডিজাইনৰ হ'লে ভাল পাইছিলোঁ আৰু একতা অনুভৱ কৰিছিলোঁ। আমাৰ মাজত মোবাইল, DVD, প্লে'ষ্টেশ্যন, এক্সবক্স, KTM পালচাৰ, KP, ৰজনীগন্ধা, PC, ইণ্টাৰনেট, হোৱাটছএপ ছেটিং নাছিল। মাত্ৰ আছিল সঁচা বন্ধু আৰু এটা পুৰণিকলীয়া ৰেডিঅ'। বন্ধুৰ ঘৰলৈ যাবলৈ মন গ'লেই হ'ল, গৈ ভাত পানী খাই আহিব পাৰিছিলোঁ। কোনো ধৰণৰ কল কৰি এপইণ্টমেণ্ট লোৱাৰ প্ৰয়োজন নাছিল। নাজানো আমি কিমান সুচিন্তাধাৰাৰ ব্যক্তি হওঁ, কিন্তু নিজৰ অভিভাৱকৰ কথা আজিও মানি চলিছোঁ। লগতে আমিয়েই প্ৰথম প্ৰজন্ম তুমি তোমাৰ ফেশ্বনক বাদ দি আজিও ডাঙৰক আপুনি সম্বোধনেৰে সন্মান কৰি আহিছোঁ। কথাখিনি সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ কৰা হৈছে, কিন্তু এই কথাখিনিৰ মাজত বহুখিনি বাস্তৱ সত্য সোমাই আছে। অৰ্থাৎ বৰ্তমান শিশুৰ জীৱনশৈলী যিদৰে সলনি হৈছে, তাত অভিভাৱকৰ কৰণীয় বহুখিনি আছে। 90 দশকৰ দৰে নহ'লেও সামাজিক শিক্ষা শিশুৰ বাবে অতিকৈ প্ৰয়োজন। তেতিয়া সমাজত এজন সফল ব্যক্তি হিচাপে চিহ্নিত হ'ব আপোনাৰ সন্তান। সফল তেতিয়া যেতিয়া সমাজখনে কাৰোবাৰ ভাল নাম ল'ব।